হেল্ল' ষ্টুডেণ্টছ, তো তোমালোকে দেখিছা এখন ন'টিছ। এই ন'টিছখন হৈছে ক্লাছ 9, 10, 11, 12 সকলোৰ বাবে। তো ইয়াতে এটা কথা বুজিবলগীয়া আছে যে মানে এই যে ন'টিছখন যদি চাওঁ, ইয়াৰ ছাবজেক্টটো চোৱা ৰিগাৰ্ডিং কণ্ডাক্ট অফ ডিষ্ট্ৰিক্ট লেভেল ইণ্টাৰনেল এক্সামিনেশ্যন। তো এই যে ইণ্টাৰনেল এক্সামিনেশ্যনৰ কথাটো কোৱা হৈছে, সেইটো হৈছে যে আমাৰ ধৰা কিছুমান থাকে ইউনিট টেষ্টবিলাক আমাৰ স্কুলে পাতে, আৰু যেনেকৈ হাফ ইয়াৰলি, এনুৱেল সেইবিলাক এক্সাম কোনে পাতে, ডিষ্ট্ৰিক্ট ৱাইজ পতা হয়। তো সেই এক্সামৰ বিষয়ে ইয়াতে লিখা আছে। এই এক্সাম কিদৰে পতা হ'ব বা কিছুমান নতুন নিয়ম ইয়াতে আছে ইনক্লুডেড। তো সেইখিনি কি হ'ব, সেইখিনি কথা আমি ডিছকাছ কৰিম। তেন্তে ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। তো ইয়াতে মই থুলমূলকৈ গোটেই ন'টিছখন ডিছকাছ কৰি দিছোঁ। তো কি হয়, সেইখিনি কথাই কোৱা হৈছে যে আমাৰ ইণ্টাৰনেল এছেছমেণ্টৰ যোনটো মানে এক্সাম পতাৰ যোনটো ৰুল আছিলে, সেইটো আমাৰ 25 ডিচেম্বৰ 2024 সেইটো ডিক্লেয়াৰ কৰা হৈছিল কিদৰে পতা হ'ব। তো সেইমতে পতা হৈ আছে। কিন্তু কিছুমান ক্ষেত্ৰত যেতিয়া বহীখন চোৱা হয় বা আমাৰ OMR শ্বীটটো চেক কৰা হয়, MCQখিনিৰ ক্ষেত্ৰতে হওক, তো তেতিয়া কি হয়, গোটেইখিনি ইউনিফৰ্মত নাই। ইউনিফৰ্মত অৰ্থাৎ সকলোৰে কি হয়, কেতিয়াবা কি হয়, ধৰা আমাৰ কুৱেশ্যন পেপাৰখন দিলে, MCQ কোনটো কাৰেক্ট এনচাৰ সেইটো হয়তো টিচাৰ অলপ খেলি মেলি লাগে। তো তেনে ক্ষেত্ৰত কি হয়, গোটেই যেতিয়া ডিষ্ট্ৰিক্টত পতা হয় সেই এক্সামটো, কিছুমান ক্ষেত্ৰত কি হয়, কিছুমান ধৰা স্কুলত টিচাৰে কি কৰিলে, ধৰা 4টা অপশ্যন আছে, তাৰে ভিতৰত ধৰা কোনোবা টিচাৰে ধৰি ল'লে যে সেইটো কি হ'ব, 1 নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। আকৌ বেলেগ এখন স্কুলৰ টিচাৰে কি ধৰি লয় যে 2 নম্বৰটো কাৰেক্ট হ'ব। তো এনেধৰণে কি হয়, গোটেই হোল ছিষ্টেমটো অকণ বেলেগ হৈ যায়, খেলি মেলি সৃষ্টি হয়। গতিকে এইবাৰ পৰা কি কৰা হ'ব, আমাৰ যোনবিলাক ইণ্টাৰনেল এছেছমেণ্ট কৰা হয় ডিষ্ট্ৰিক্ট ৱাইজ, সেই ডিষ্ট্ৰিক্ট ৱাইজ কি কৰা হ'ব, এখন আনচাৰ কি দিয়া হ'ব। আনচাৰ কি দিয়া হ'ব, মেমৰেণ্ডামো দিয়া হ'ব যে কিদৰে চেক কৰিব লাগিব বা কি কোনটো কুৱেশ্যন কিমান মাৰ্কছ দিব লাগিব। তো তেনেধৰণৰ কিছুমান ইনষ্ট্ৰাকশ্যন এইবাৰ পৰা দিয়া হ'ব ডিষ্ট্ৰিক্ট ৱাইজ, যাতে ডিষ্ট্ৰিক্টত যোনবিলাক বহি চোৱা হয় সকলোৰে যাতে ছেম মানে একেধৰণে চোৱা হয়। কাৰো যাতে বেলেগ এখন স্কুল বেলেগ ধৰণে চোৱা হয় বা বেলেগ এখন স্কুলত বেলেগ ধৰণে চোৱা হয়, তেনেকুৱা ধৰণৰ যাতে খেলি মেলি নহয়। গতিকে কি কৰা হ'ব, এইবাৰ পৰা আনচাৰ কি আৰু এখন মেমৰেণ্ডাম দিয়া হ'ব। আৰু ইয়াতে এটা কথা লিখিছে ক্লাছ 11ৰ বাবে, যে 11ৰ যোনটো OMR শ্বীটৰ কথা কৈছে, OMR শ্বীটটো কিদৰে চেক কৰিব লাগিব, সেইখিনি পিছত আৰু এখন ন'টিছ ওলাব, সেইখিনি আমি পিছত গম পাম। বাকী আমাৰ 9, 10 আৰু 12ৰ ক্ষেত্ৰত এইখিনি ইনষ্ট্ৰাকশ্যনে ফ'ল' হ'ব। তো এইখিনি আছিলে থুলমূলকৈ এখন ন'টিছ, আৰু আশা কৰিছোঁ তোমালোকে বুজি পাইছা। তো আজিৰ ভিতৰত ক'লোঁ কি পৰ্যায়